আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা পুৰণা ভোটাৰ লিষ্ট ডাউনলোড কৰিব। আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। কেনেকুৱাকৈ আপোনালোকে 2005 চনৰ পুৰণা ভোটাৰ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব আৰু চেক কৰিব যে আপোনালোকৰ নাম অথবা আপোনালোকৰ মাক বাপেকৰ নাম আছেনে নাই। সম্পূৰ্ণ প্ৰচেছ চাই লওক। যদি আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে আপোনালোকে আজি 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰি ছেভ কৰি ৰাখি দিয়ক। কেনেকুৱাকৈ ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব ভোটাৰ লিষ্ট ডাউনলোড লিখি সাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত বহুতো অপশ্যনৰ লিংক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দেখিব পাৰিব চাৰ্জ বা ইলেক্ট্ৰিকেল ৰোল অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে CEI। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত দুটা ছাৰ্ভিচ দিয়া থাকিব। এটা হৈছে 24/25 আৰু আন এটা হৈছে 2005। ইয়াত চাব যিহেতু আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে ইয়াত যিটো 2 নম্বৰত অপশ্যন দিয়া থাকিব PDF ইলেক্ট্ৰিকেল ৰোল ফৰ দ্য ইয়াৰ 2005। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দুটা ছাৰ্ভিচ দিয়া আছে 24/25 এণ্ড 2005। এতিয়া আপোনালোকে 2005ৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে 2005ৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। বৰ্তমান কিন্তু সকলোৰে 2005 চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব, সেইকাৰণে বৰ্তমান কিন্তু অপশ্যনত এভেইলেবল আছে। আপোনালোকে আজিয়ে ডাউনলোড কৰি ছেভ কৰি ৰাখি দিয়ক। এতিয়া আপোনালোকে 2005ৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব, ইয়াত চাব চিলেক্ট ডিষ্ট্ৰিক্ট। এতিয়া আপোনালোকে চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ এছেম্বলিৰ নাম। তাৰপিছত আপোনালোকে আৰু চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ এছেম্বলিৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ এছেম্বলিৰ নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ এছেম্বলিৰ নাম হয় চিলেক্ট কৰি বা যিটো আপোনালোকৰ এছেম্বলিৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ চেণ্টাৰৰ নাম। এতিয়া আপোনালোকে 2005 চনত যিটো চেণ্টাৰত ভোট দিছিল ইয়াত কিন্তু সকলো চেণ্টাৰৰ নাম আহি যাব ইয়াত এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। যদি ইয়াত যিহেতু বহুতো চেণ্টাৰৰ নাম দিয়া আছে, যদি ইয়াত নাহে ইয়াত চাব ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া আছে। আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব যিটো আপোনালোকৰ চেণ্টাৰৰ নাম আছে। এতিয়া আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো লিখি চাৰ্চ কৰিব। তাৰপিছত ইয়াত আপোনাৰ কিন্তু চেণ্টাৰৰ নামটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। এইফালে দিছে ভিউ PDF। এতিয়া আপোনালোকে ইয়াত নামটো চাই লৈ ভিউ PDFৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত 2005 চনৰ ভোটাৰ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো ছেভ কৰি অথবা আপোনালোকে লিষ্টটো প্ৰিণ্ট কৰি ৰাখি দিব পাৰে। এইটোৱে হৈছে 2005 চনৰ ভোটাৰ লিষ্ট। ইয়াত চাব এতিয়া আপোনালোকে ইয়াত আপোনাৰ ঘৰ নম্বৰ দি চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই, অথবা আপোনালোকৰ মাক বাপেকৰ নামটো ইয়াত আছেনে নাই। আপোনালোকে এনেকুৱাকৈ 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব লাগিব। বৰ্তমান যিহেতু অপশ্যনত এভেইলেবল আছে আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ তালিকা এনেকুৱাকৈ অতি সহজে ডাউনলোড কৰি ৰাখি দিব।